ভিডিওত মই আপোনালোকৰ লগত যেনেকা থাম্বনেইলত দেখা পাইছে যে ড্ৰাইভিং লাইসেন্স বনাবৰ কাৰণে আপোনালোকৰ কি ডকুমেন্টস ল'ব লাগে মানে আপুনি যেতিয়া লাৰ্নাৰ অলৰেডি আপুনি লাৰ্নাৰটো ঘৰত বহি কেনে আপুনি টেষ্ট দি কেনে হেতু লাৰ্নাৰ সাৰ্টিফিকেটটো পাই যায় ইমিডিয়েটলি তাৰ পিছত আপোনালোকৰ কি হয় 30 দিন পিছত আপোনালোকে এপ্লাই কৰিব লাগে মেইন যেটো ড্ৰাইভিং লাইসেন্স হয় সেই কাৰণে আৰু তাৰ টেষ্টৰ কাৰণে কি হয় এপ্লাই কৰিব লাগে ড্ৰাইভিং স্কিল টেষ্টৰ কাৰণে আপোনালোকে যাওতে কি ডকুমেন্টস লৈ যাব লাগিব হেতু মই আপোনালোকৰ লগত শেয়াৰ কৰিম কাৰণ স্কিল টেষ্ট আপোনালোকে দিব যায় তেতিয়া হলে ডকুমেন্টস কি লৈ যাব লাগে বহুত ডাঙৰ এটা ডাউট থাকি যায় যে কি লৈ যাম কি ডকুমেন্টস লৈ যাম বা ফটো লাগে নেকি এই ধৰণৰ কথা বহুত মাইন্ডত আহি থাকে তো আৰু আপুনি অফিসে যোৱাৰ পিছত যাতে আপুনি কি মানে ঘূৰি থাকিব নালাগে প্ৰিন্ট আউটৰ কাৰণে ঘূৰি থাকিব নালাগে সেই কাৰণে মই এই ভিডিওটো বনাই আছো মুঠতে আপোনালোকে চাৰিটা কি ল'ব লাগিব ডকুমেন্টস ল'ব লাগিব হেতু হল ফৰ্ম 2 আৰু নেক্সট হৈ গল আপোনালোকৰ মানিজ ৰিসিপ্ট আৰু আপোনালোকৰ যেটো লাৰ্নাৰ লাইসেন্সটো থাকিব হেতু ল'ব লাগিব আৰু যেতিয়া আপোনালোকে এপ্লাই কৰে স্কিল টেষ্টৰ কাৰণে তেতিয়া এটা ড্ৰাইভিং এপইন্টমেন্ট ফৰ ড্ৰাইভিং স্কিল টেষ্টৰ কাৰণে এটা কি হয় ৰিসিপ্ট আহে এই ৰিসিপ্টটো লৈ যাব লাগিব এই আছিল চাৰিটা ৰিসিপ্ট তো এই ধৰণে আপোনালোকৰ এটা ৰুমত বহুৱা যাব প্ৰথমে আপোনালোকৰ ডকুমেন্টটো চাব ডকুমেন্ট চোৱাৰ পিছত ইয়াতে মই যেনেকৈ মই বহি আছো এনে ধৰণে ইয়াতে বহুৱা থাকিব আৰু বৰ্ডত কাষত যে চাই আছে এটো প্ৰজেকচনত অলপ কিবা বুজাব ড্ৰাইভিংৰ বিষয়ে তাৰ পিছত আপোনালোক লৈ যাব গ্ৰাউণ্ডত এনেকা ধৰণৰ কাৰ বাইক ৰখা হৈছে এই কিটা মানে টেষ্ট দিবৰ কাৰণে ৰখি আছে মানে এতিয়ালৈকে গেট খোলা নাই গেট খোলাৰ পিছত এটো ভিতৰত যাব এটা কৰি টেষ্ট দি যাই থাকিব তো হাতত যেটো মই ডকুমেন্টস কলো এই ডকুমেন্টস খিনি হাতত লৈ যাব লাগে আৰু এই ডকুমেন্টস খিনি ইয়াতে ৰাখি দিয়ে আৰু এটা আপোনালোকৰ হাতত দি দিয়ে নেক্সট এটো গেট হয় গেটৰ ভিতৰত আপোনালোকে চাই আছে এই গেটৰ ভিতৰত যে হোৱাৰ এটো যে বোৰ্ড লগা থাকে ব্লু কালাৰ বোৰ্ড চাই আছে এইবিলাক হল চিহ্ন আৰু এইবিলাক যেটো আই থিংক জুম কৰিলে চাব ইয়াতে চাব ইয়াতে আপোনালোকে এটো কোন কিটা দিয়া আছে এই কিটা দি কিনে জিগজেগ হৈ কিনে যাব লাগে এনেকা নহয় কিছুমানে কয় যে জিগজেগত যদি আপুনি পৰি মানে জিগজেগত যদি আপুনি ভৰি নামাই দিয়ে তেতিয়া হলে ফেল হয় এটো নহয় ফেল নহয় এনেকা ধৰণৰ অলপ চলপ এটো ব্যালেন্স হ'ব পাৰে বাট এটো ভাঙিব না লাগে ঠিক আছে এটো টাচ কৰিব না লাগে এটো হল মেন আৰু বাকি যিমান আপোনালোক এইবিলাক চিহ্ন চাই আছে যিবিলাক আপোনালোকৰ এইটো জনকা দি আছে যাব না লাগে ৰাইট সাইডত যাব না লাগে এই চিহ্নকিটা ফলো কৰি এই এটা এড বনাব লাগে এই এডটো কমপ্লিট কৰিব লাগে ইজি হয় কোনো প্ৰবলেম নহয় এটো দি জিগজেগ দি স্টাৰ্ট কৰি যাব লাগে এইটো কমপ্লিট কৰিব কাৰণে বেছি সময় না লাগে অলপ সময়ৰ ভিতৰতে আপুনি কমপ্লিট কৰি দিব আৰু কমপ্লিট কৰাৰ লগে লগে আপোনাৰ টেষ্ট ফিনিশ তেতিয়া আপুনি ঘৰত আহিব পাৰে